সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্ৰাংগণত প্ৰতিষ্ঠা দিৱস পালন কৰিলে সঞ্চালকালয় সুৱদি সুৰীয়া অসমীয়া ভাষা আৰু ধ্ৰুপদী মৰ্যাদা শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন কৰে আলোচনা সত্ৰত অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক ডক্টৰ উপেন ৰাভা হাকাচাম দুগৰাকীকৈ অধ্যাপক্ৰমে নমিতা দেৱী আৰু ডক্টৰ অৰূপ নাথে সমান্তৰালভাৱে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় সাংস্কৃতিক অনুষ্ঠানৰ আমাৰ সকলোৱে আমি উদযাপন কৰিছোঁ ভাষা গৌৰৱ সপ্তাহ জৰিয়তে আপোনালোকে দেখিছে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ধুনীয়াকৈ সকলো কথা সাঙুৰি কৈছে আৰু আমি সাংস্কৃতিক সঞ্চালকৰ তৰফৰ পৰাও আমি আমাৰ কৰণীয়খিনি কৰিছোঁ আমাৰ বিভিন্ন আমি পদক্ষেপ কৰিছোঁ এই আলোচনা চক্ৰ এটা সংগতি ৰাখিছোঁ আমাৰ প্ৰতিষ্ঠা দিব 53 ইয়াৰ্ছ 53 বছৰ হ'ল এই সাংস্কৃতিক সঞ্চালকালয় আৰু এই 53 গৌৰৱোজ্জ্বল এই যে বয়স হ'ল নহয় আৰু এই সময়টো খুব মানে পবিত্ৰ দিনটোত আৰু এই আলোচনাটো আমি ভাবোঁ যে এই সময়ৰ কাৰণে খুবেই দৰকাৰী আগে পিছে আমি সাংস্কৃতিক সন্ধিয়া কৰোঁ কিন্তু এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ লগত আমি এটা আলোচনা চক্ৰ ৰাখিছোঁ নাম দিছোঁ আলোক যাত্ৰা আপোনালোকে দেখিছে নহয় সুৱদি সুৰীয়া অসমীয়া ভাষা আৰু ধ্ৰুপদী মৰ্যাদা বহুতো মানুহৰ কিছুমান শংকা আছে কথা আছে ক'বলগীয়া আছে এইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছিলোঁ নতুন প্ৰজন্মৰ আমি তেওঁলোকক মাতি জানিবলৈ যিখিনি তেওঁলোকে অলপ আৰু আগুৱাই নিব পাৰে যাতে এই ৰিকগনাইজেশ্যন এই স্বীকৃতি যিটো আমি অসমীয়া ভাষাই পাইছোঁ এইটো গৌৰৱ ভিতৰত বান্ধিব পাৰে তেওঁলোকে আৰু আমি সকলোকে সাংস্কৃতিক সঞ্চালকৰ তৰফৰ পৰা এই যিটো ধাৰা আমি আগুৱাই নিব পাৰোঁ